এছকে প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে সৰব সদৌ মতক যুৱ ছাত্ৰ সন্মিলন শিক্ষিত নিবনুৱা সংস্থাপনৰ কথা নৰখাৰ অভিযোগ প্ৰতিষ্ঠানটোৱে বিভিন্ন স্থানত খনন কাৰ্য চলাই আহিছে নতুনকৈ নিবিদা পালে 5জন মতক যুৱকক সংস্থাপনৰ আশ্বাস দিছিল প্ৰতিষ্ঠানটোৱে আজি পৰ্যন্ত প্ৰতিশ্ৰুতি পূৰণ নকৰিলে এছকেপি প্ৰাইভেট লিমিটেডে 3 দিনৰ ভিতৰত সংস্থাপন নিদিলে কাম বন্ধ কৰি দিয়াৰ হুংকাৰ সংগঠনটোৰ চক আমি আজি আমাৰ সিংহল আঞ্চলিক সমিতি অঞ্চলস্থ এলেকাত এছকেপি নামৰ এটা কোম্পানী ইয়াত মানে অল ইণ্ডিয়া প্ৰাইভেট সেক্টৰৰ ফালৰ পৰা কাম চলাই আছে তো যিটো কোম্পানী ইয়াত আহিছে তাৰ মালিক হিচাপে আমি বিএন ফুকন বুলি এজনক জানো বিএন ফুকন মহোদয়ৰ লগত আমি 2022-23 চনৰ পৰা তেখেতক আমি আমাৰ ইয়াত নিযুক্তিৰ ক্ষেত্ৰত যিটো আমাৰ শিক্ষিত নিবনুৱা যিসকল আছে তেখেতসকলৰ আমি 4-5জন শিক্ষিত নিবনুৱাক তেখেতসকলৰ কোম্পানীত আমি নিযুক্তি প্ৰক্ৰিয়া কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ সেই দাবী জনাৰ ফলত তেখেতসকলে আজি পৰ্যন্ত 2022-23 চনৰ পৰা আমাক ইয়াত আমাৰ কঠালনি অঞ্চলত আহি আমাৰ অঞ্চলতে কাম কাজ কৰি মেলি যায় তেখেতলোকে ইয়াত অহাৰ পিছত আমাৰ লগত কথা পাতি কিনি তাৰপিছত ইয়াৰ পৰা ঘূৰি যোৱাৰ পিছত তেখেতলোকৰ কোনো ধৰণৰ মানে না ফোন ৰিচিভ কৰে না নাই অফিচলৈ কিবা কথা এটা আলোচনা কৰিবৰ কাৰণে তেখেতলোকে একো সিদ্ধান্ত গ্ৰহণ আজিলৈকে কৰা নাই গতিকে ইয়াত খাটটো অহাৰ পাছতো আমি দুবাৰ তিনিবাৰ তেখেতলোকক আমি দাবী দিছোঁ মানে স্মাৰকপত্ৰ দিছোঁ স্মাৰকপত্ৰ দিয়াৰ পিছত আমাৰ বিগত